বাক্য খালি ব্যক্তিগত মানুহৰ কাৰণে নহয়, বাক্য সকলো মানুহৰ কাৰণে হয় আৰু বিশ্বাসী অবিশ্বাসী সকলোৰ কাৰণে হয় বাক্যটো। মানুহবিলাক ভাবিব নালাগে সেই বাইবেল খালি খ্ৰীষ্টানবিলাকৰ নাকি নহয়, ইয়াতে বাইবেলত লিখা নাই এইটো খ্ৰীষ্টানৰ বাইবেল বুলি কোৱা নাই, ঈশ্বৰৰ বাক্য চবৰ কাৰণে হয়। আৰু এইটোৱে যে কৈছে আজি মই তোমালোকক এই আজ্ঞা মই দিম যাতে তোমালোকে আশীৰ্বাদ পায়। নম্বৰ 1 কৈছে যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যহোৱা প্ৰেম কৰিব। সকলোৱে ক'ব ঈশ্বৰক প্ৰেম কৰিব। নম্বৰ 1 ৰাখিছে এই আজ্ঞাটো যে লাভ your God। সকলোৱে ক'ব ঈশ্বৰক প্ৰেম কৰিব। আপোনালোকে যদি ঈশ্বৰক প্ৰেম কৰিবলৈ পাৰে, প্ৰভু আশীৰ্বাদৰ গেৰেণ্টি দিছে। গেৰেণ্টি দিছে বুলি কৈছো মই। আপোনাক যদি আশীৰ্বাদ লাগে, অ'কে, প্ৰভু প্ৰেম কৰা মানুহবিলাকৰ কাৰণে প্ৰভু গেৰেণ্টি ৰাখিছে। যদি তোমাৰ প্ৰেম, প্ৰথম প্ৰেম মোক যদি তুমি দিবলৈ পাৰে, মই তোমাক আমি সদায় পঢ়ি থাকো, হয় নে নহয়? আজি মই ইমান বাইবেল নকম দেই, অ'কে, জানে চকুৰে নেদেখা, কাণেৰে নুশুনা, হৃদয়ে গম নোপোৱা আশীৰ্বাদ দি এনেকুৱা ৰেডি কৰিবলৈ ৰাখিছে যিবিলাকে প্ৰেম কৰে। আৰু এইটোৱে প্ৰভু আজ্ঞা ৰাখিছে, এটা আজ্ঞা, তোমালোকে যদি ঈশ্বৰক প্ৰেম কৰিব, প্ৰভু আশীৰ্বাদ। কিন্তু আমাৰ প্ৰেম সঁচাকৈ জেনুইন নে প্ৰভুৰ কাৰণে হয়নে? যোৱাবাৰ আমি চাইছিলো এই প্ৰেমটো না টকা পইচা, এই প্ৰেমটো না তোমাৰ চেহেৰা, এই প্ৰেমটো তোমাৰ ধন সম্পত্তি নেকি? পৃথিৱী বা পৃথিৱীত থকা কোনো বস্তু তুমি প্ৰেম কৰিবলৈ নালাগে বুলি কৈছে। তোমালোকৰ মা দেউতা ল'ৰা ছোৱালীক মোতকৈ অধিক প্ৰেম কৰা নহয় বুলি কৈছে। এই প্ৰেমটো যদি তোমাৰ জেনুইন প্ৰেম যদি তুমি প্ৰভুক কৰিবলৈ পাৰে, প্ৰভু গেৰেণ্টি কৰিছে আশীৰ্বাদৰ কাৰণে। কৈছে মই তোমাক বৃদ্ধি কৰিম, যিটো দেশত তোমাক দিম, যি গাঁৱত তুমি থাকিবা, যি ঠাইত তুমি থাকিবা, তাত মই তোমাক আশীৰ্বাদ কৰিম, তুমি যদি প্ৰেম যদি কৰিবলৈ পাৰা। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাক মই বাৰ বাৰ কম, শুনিব খুজিলেও নুখুজিলেও মই বাৰ বাৰ কম, বয়ফ্ৰেণ্ডৰ প্ৰেমত আশীৰ্বাদ নাই। মই বাৰ বাৰ কওঁ, কিন্তু এইটোৱে নামানে। আজি আমি প্ৰভুক প্ৰেম কৰাৰ কাৰণে আহিছো না নাই ইয়াতে? প্ৰভুক আমি প্ৰেম কৰাৰ কাৰণে টকা পইচা খৰচ কৰিও, ভাড়া গলেও আমি প্ৰভুৰ ওচৰত আহিছো, কাৰণ তেওঁক আমি প্ৰেম কৰো। প্ৰেম কৰাৰ কাৰণে ইয়াতে আমি প্ৰভুকে প্ৰেম কৰিবলৈ আমি আহো, প্ৰভুক আমি মিট কৰিবলৈ আহো। চাৰ্চ লাভাৰ পইণ্ট নহয়, চাৰ্চ লাভাৰ্ছ পাৰ্ক নহয়। কওকচোন না বন্ধু, চাৰ্চ লাভাৰ পইণ্ট নহয়, চাৰ্চ লাভাৰ্ছ পাৰ্ক নহয়। ইয়াতে তোমাৰ ভাল পোৱা ল'ৰা ছোৱালীক তুমি লগ ধৰিবলৈ, কথা পাতিবলৈ নাহে। ইয়াতে ভাল পোৱা ল'ৰাৰ লগত তুমি ভাত খাবলৈ, একেলগে বহি পেলাই ভাত খাবলৈ ইয়াতে নাহে। একেলগে বহি পেলাই তুমি কথা পাতিবলৈ চাৰ্চত তুমি নাহে। চাৰ্চত তুমি আহে প্ৰভুক প্ৰেম কৰাৰ কাৰণে, আৰু সেই প্ৰেমিকক তুমি লগ ধৰিবৰ কাৰণে তুমি আহে। আমাৰ ল'ৰা ছোৱালীবিলাক বুজিবলৈ লাগে, পাষ্টাৰ মই সদায় ৱাৰ্ণিং দিম, ভাল পাওক নাপাওক, আৰু তোমালোকে আশীৰ্বাদ পাবলৈ লাগে। আৰু এই আশীৰ্বাদ কেনেকৈ পাব, তাকেই আছে পাষ্টাৰ আমি সদায় ট্ৰাই কৰো, বিশ্বাসী কেনেকৈ আশীৰ্বাদ পাবলৈ লাগে। আৰু তাকেই প্ৰভু ৰাখিছে, আজ্ঞা ৰাখিছে, নাই তোমাক যদি আশীৰ্বাদ লাগে, য'ত আছে তোমাক যদি আশীৰ্বাদ তুমি বিচাৰিছে, প্ৰেম কৰিব লাগিব। প্ৰেম প্ৰভুতকৈ কোনো এটা বিষয়, কোনো এটা বস্তু তুমি অধিক যদি প্ৰেম যদি কৰে,
কেতিয়াও আশীৰ্বাদ দিবলৈ নোৱাৰে তুমি ডিপ্ৰেশ্যনত যাবা তুমি এমটি ফিলিং কৰিবা তুমি lonely তুমি ভাবিবা মই অকলে হয় এই পৃথিৱীত থাকিবলৈ মোৰ একো লাভ নাই কি আশা আছে আৰু গতিকে আশীৰ্বাদ যদি পাবলৈ লাগে নম্বৰ মই কি কৈছো ঈশ্বৰক প্ৰেম কৰিব কি কৰিব আমিতো সদায় পঢ়ি আছো তোমালোকে যদি মোক প্ৰেম কৰে মই তোমাক প্ৰেম কৰিম আৰু মোৰ উত্তৰাধিকাৰী মই তোমালোকক দিম আৰু তোমালোকৰ ভঁৰাল পৰিপূৰ্ণ মই কৰিম চাৰ্চ মণ্ডলীটো ডেকা ঘৰৰ এই বাৰাণ্ডাটো নহয় দেই মণ্ডলীটো ডাঙৰ সুন্দৰ গীৰ্জা ঘৰটো নহয় মণ্ডলীটো আমি হয় মণ্ডলীটো য'ত দুজন বা তিনিজন মোৰ নামেৰে গোট খায় এইটোহে চাৰ্চ হয় এইটো বাৰাণ্ডাটো এইটো চাৰ্চ নহয় এইটো ঘৰ বিল্ডিংটো চাৰ্চ নহয় আমি যিমান ধুনীয়া চাৰ্চত যাওঁ চাৰ্চটো আমিহে হয় আৰু প্ৰভু বিচাৰিছে সেই মণ্ডলীৰ প্ৰেম থাকিবলৈ লাগে আৰু যি কৰে মণ্ডলীৰ সকলোবোৰ প্ৰেমেৰে কৰিবলৈ লাগে আৰু এই জেনুইন তোমাৰ প্ৰেম যদি কৰিবলৈ পাৰে প্ৰভু আশীৰ্বাদ গেৰেণ্টি দিছে এদিন নহয় এদিন প্ৰভু তোমাক উঠাব আজি নহয় কালি কালি নহয় পৰহি ইটো বছৰ নহয় নেক্সট বছৰ নহয় 10 বছৰৰ পাছতো প্ৰভু তোমাক উঠাব Hallelujah. Praise the Lord. প্ৰেম ৱেইট কৰে লাভ ৱেইটছ যাৰ কাৰণে আমি অপেক্ষা কৰি আছিলো নহয় এই প্ৰেম কৰাৰ কাৰণে প্ৰভু তেওঁৰ পৰা আশীৰ্বাদ আমি ৱেইট কৰিব পাৰোঁ অপেক্ষা কৰিব পাৰোঁ Praise the Lord.